নমস্কাৰ প্ৰাথমিক তথ্য ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি মাতৃভাষা শিক্ষণত শ্ৰৱণ, কথন, পঠন আৰু লিখনৰ ভূমিকা যি আছে সেইটো আমি লেংগুৱেজ 1 যেটো অসমীয়া আছে আৰু ইংলিছ যিখন লেংগুৱেজ 2 আছে এই দুয়োটা আমি একলগতে এটা ভিডিঅ'তে আমি কভাৰ কৰিম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ এটা কথা যে আপোনালোকে ভিডিঅ' চাই আছে ইউটিউবৰ পৰা আৰু লগতে কিতাপো পঢ়ি আছে। তো আমাৰ মেইনলি হ'ল যে আমাৰ যে সিলেবাস আছে এই সিলেবাস মতে আমাৰ পঢ়িব লাগিব। সিলেবাস মতে পঢ়াৰ পিছত আমাৰ যে সিডিপি খিনি আছে আমাৰ সিডিপি খিনি আমাৰ বুজিব লাগিব। আমি বুজাৰ পিছতহে আমি যেতিয়া এক্সামৰ কোৱেশ্চনখিনি আহিব তেতিয়া আমি বুজিহে কৰিব লাগিব। কাৰণ আমি যেনেকুৱা ইয়াতে আমি কৰি আছো বা এমসিকিউ দি আছো সেম তেনেকুৱা ধৰণৰ নাহিবও পাৰে বা আহিবও পাৰে। এটো কাৰণে আমাৰ প্ৰথমতে কোৱেশ্চন ভালকে বুজিব লাগিব আৰু কোৱেশ্চন ভালকে বুজিব হলে আমাৰ টপিকখিনি ভালকে বুজিব লাগিব। তো ইয়াতে আপোনালোকে যিখিনি পঢ়ি আছে কিতাপৰ পৰা তাৰ পৰাই আমি কালেকচন কৰি আপোনালোকৰ কাৰণে লৈ আহিছো। আৰু ইয়াতে মাতৃভাষা শিক্ষণত শ্ৰৱণ, কথন, পঠন আৰু লিখনৰ ভূমিকাৰ বিষয়ে আমি প্ৰথমতে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকৰ কিবা ডাউট থাকিলে আমাক ক'ব। আমি এই ডাউটখিনি আমি নেক্সট ভিডিঅ'ত ক্লিয়াৰ কৰাৰ চেষ্টা কৰিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথম কথাটো হ'ল মাতৃভাষা। মাতৃভাষা কি? হোৱাট ইজ এ মাদাৰ টাং? ভাৰত এখন বহুৰাষ্ট্ৰীয় বহুভাষিক ৰাষ্ট্ৰ হোৱা হেতুকে আমি প্ৰায়ে মাতৃভাষা, প্ৰথম ভাষা, দ্বিতীয় ভাষা আদি শব্দবোৰ শুনিবলৈ পাওঁ। মানে কি ভাৰতত বহু ভাষা আছে আৰু আমি বহুতে যেনেকৈ অসমতে অসমীয়া, বঙালী, হিন্দী এইবোৰ আমি ভাষাতে কথা পাতি থাকোঁ। তাৰ মানে আমাৰ ইমান ভাষা হোৱা হেতুকে আমাৰ প্ৰথম ভাষাটো কি হ'ব লাগে মানে মাতৃভাষাটো কি হ'ব লাগে এইটোৰ বিষয়ে আমাৰ প্ৰথমতে ভালকে জানিব লাগিব। তো আমি ইয়াতে প্ৰথমতে প্ৰথম ভাষা শুনিব পাওঁ আৰু দ্বিতীয় ভাষাৰ বিষয়ে আমি শুনিবলৈ পাওঁ। এই শব্দবোৰৰ তাৎপৰ্য বুজিবলৈ যত্ন কৰিলে আমি দেখা পাওঁ যে এইবোৰৰ প্ৰত্যেকৰে বেলেগ বেলেগ ব্যাখ্যা থাকে। কি ব্যাখ্যা থাকে? যে এটা শিশুৱে জন্মৰ পিছত প্ৰথমে যিটো ভাষাত কথা ক'বলৈ আৰম্ভ কৰে সেই ভাষাটোৱে হৈছে মাতৃভাষা। মানে প্ৰথমতে শিশু এজনে কোনটো ভাষাতে কথা পাতিব? যেতিয়া ঘৰত মা দেউতা বা ঘৰৰ মানুহৰ লগত কথা পাতিব, কথা পাতাৰ আগতে কথা শুনিব। ঘৰতে যিটো লেংগুৱেজত কথা হয় আমাৰ মেইনলি আমি যদি অসমীয়া হওঁ তেতিয়াহ'লে আমাৰ কথা অসমীয়া হ'ব। বঙালী হ'লে ঘৰৰ প্ৰথম ভাষাটো আমি যেতিয়া কথা পাতোঁ তেতিয়া আমি বেংগলীত কথা পাতোঁ বা বাংলাত কথা পাতোঁ। তেতিয়া ঘৰত যি শিশু আছে শিশুৱে কিন্তু সেইটোই প্ৰথমতে শুনিব। হয়তো অসমীয়া যদি হয় অসমীয়া শুনিব, বেংগলী হ'লে বেংগলী শুনিব, হিন্দী হ'লে হিন্দী শুনিব। তো এটা শিশুৱে জন্মৰ পিছত প্ৰথমে যিটো ভাষাত কথা ক'বলৈ আৰম্ভ কৰে সেই ভাষাটোৱে হৈছে মাতৃভাষা। তাৰ মানে ঘৰতে যিটো প্ৰথম ভাষা হিচাপে কোৱা হয় সেইটো ভাষা শুনিব। শুনাৰ পিছতে তেওঁলোকে সেইটো বুজিব চেষ্টা কৰিব আৰু বুজাৰ পিছত তেওঁলোকে সেইটো ভাষাতে কথা পতা আৰম্ভ কৰিব। আপুনি আপোনাৰ নিজৰ কথাকে ভাবকচোন। আপুনি প্ৰথমেই কোনটো ভাষাত আপোনাৰ পিতৃ-মাতৃ বা আন সম্পৰ্কীয় লোকৰ লগত অৰ্থপূৰ্ণ কথা বতৰা আৰম্ভ কৰিছিলে? আপুনি যিটো ভাষাত প্ৰথমে কথা ক'বলৈ আৰম্ভ কৰিছিল সেই ভাষাটোকে আপোনাৰ মাতৃভাষা বুলি গণ্য কৰা হয়। কমেণ্টত জনাব আপোনালোকৰ প্ৰথম ভাষা কোনটো আছিলে। মাতৃভাষা সাধাৰণতে এগৰাকী ব্যক্তিৰ গোষ্ঠীগত পৰিচয়ৰ লগতে সম্পৰ্কিত। মাতৃভাষা সাধাৰণতে কি হয় এগৰাকী ব্যক্তিৰ যিটো গোষ্ঠী আছে তাৰ লগত পৰিচয়ৰ লগতে সম্পৰ্কিত হয়। যেনেকৈ উদাহৰণ হিচাপে যদি আমি কওঁ যে অসমীয়া সম্প্ৰদায়ৰ এগৰাকী ব্যক্তিৰ মাতৃভাষা প্ৰায় অসমীয়া হয় আৰু বড়ো সম্প্ৰদায়ৰ ব্যক্তিৰ বড়ো ভাষা হয় ইত্যাদি আৰু বেলেগ বেলেগ যি ভাষা আছে এইটো ভাষাৰ ওপৰতে প্ৰথমতে মাতৃভাষা ডিপেণ্ড কৰে। তো মাতৃভাষা এটা ভালদৰে শিকিবলৈ হ'লে আমাৰ কি লাগিব? শ্ৰৱণ, কথন, পঠন আৰু লিখন এই চাৰিটা অৱস্থা অতিক্ৰম কৰিব লাগিব। এইটো কথা মনত ৰাখিব যে আমাৰ এক্সামত প্ৰায় সময়তে বহুকেইটা কুৱেশ্যন আহি যায়। কাৰণ CDP কুৱেশ্যন প্ৰত্যেকটোতে আছে। যেনেকৈ আপুনি যদি যায় পেডাগজিৰ কুৱেশ্যনখিনি যদি চাই আপোনাৰ CDP প্ৰথমত 30 মাৰ্কছৰ আছে। আমি যেতিয়া অসমীয়াত যাওঁ লেংগুৱেজ 1তো আছে, ইংলিছতো আছে, পিছত আমাৰ মেথমেটিক্স, এনভাইৰনমেণ্ট চবতে আছে।
তো আমাৰ মাতৃভাষা আমি আহি যাওঁ ইয়াতে ভিডিঅ'তে মাতৃভাষা এটা ভালদৰে শিকিবলৈ হ'লে আমাৰ শ্ৰৱণ কথন পঠন আৰু লিখন এই চাৰিটা অৱস্থা অতিক্ৰম কৰিব লাগে মানে এই যে শ্ৰৱণ কথন পঠন আৰু লিখন এই চাৰিটাৰ পৰা কিন্তু কুৱেশ্যন প্ৰত্যেকটোতে আহি থাকে আমাৰ আচ্ছা তো মাতৃভাষা এটা ভালদৰে যেতিয়া আমি শিকিব যাম তেতিয়া আমাৰ শ্ৰৱণ মানে শুনাৰ পিছত আমি কথন মানে কথা কোৱা ইয়াৰ পিছত পঢ়া আৰু লিখা এই চাৰিটা আমাৰ যি অৱস্থা সেইটো মাতৃভাষা শিকিবলৈ অতিক্ৰম কৰিব লাগে এই কেইটাৰ সুষম বিকাশৰ ওপৰতেই মাতৃভাষাৰ জ্ঞান নিৰ্ভৰশীল শ্ৰৱণৰ দ্বাৰা এটা ভাষা বুজিব পৰা যায় পঠনৰ দ্বাৰা সাহিত্য বা গ্ৰন্থ হৃদয়ংগম কৰিব পাৰি আৰু লিখনৰ দ্বাৰা মনৰ ভাৱ অনুভূতি ঠিকমতে প্ৰকাশ কৰিব পাৰি সেয়েহে ভাষা শিকাৰ ক্ষেত্ৰত উক্ত চাৰিটা স্তৰৰ বিশেষ গুৰুত্ব আছে আহক আমি এতিয়া শ্ৰৱণ কথন পঠন আৰু লিখনৰ বিষয়ে অকণমান আলোচনা কৰি লওঁ আপোনালোকে শ্ৰৱণৰ যি বিষয়টো আছে সেইটোৰ বিষয়ে যদি আমি ক'ব যাওঁ শ্ৰৱণ মানে কি শুনা তো যেতিয়া আমি ভাষা শিকাৰ ক্ষেত্ৰত যেতিয়া আমি প্ৰথমেই আহে যে ভাষা শিকাৰ ক্ষেত্ৰত শ্ৰৱণৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে ভূমিকাটো কি যে কথা শুনিলেহে বোধৰ জন্ম হয় আমি যেতিয়া কথা শুনিম তেতিয়াহে আমি বুজাৰ চেষ্টা কৰিম যে কি কৈ আছে তেতিয়া আমাৰ কি হ'ব বোধৰ জন্ম হ'ব আৰু শ্ৰৱণ শক্তি বাঢ়িব আমাৰ কি হ'ব যেতিয়া আমি শুনিব চেষ্টা কৰিম তেতিয়া আমাৰ কনচেন্ট্ৰেশ্যন পাৱাৰটো বাঢ়িব আৰু তেতিয়া আমি শুনাৰ যিটো শক্তি আছে সেইটো আমাৰ বাঢ়িব হে শুনাৰ সময়ত শিক্ষক আৰু অভিভাৱকে ভুল ত্ৰুটি ৰাখিব নালাগে শব্দৰ সঠিক উচ্চাৰণৰ ওপৰত গুৰুত্ব দিব লাগে আৰু শব্দবোৰৰ কোনখিনিত জোৰ দিব লাগে বা নালাগে সেই বিষয়ে সচেতন হৈহে তেওঁলোকক কথা শুনাব লাগে ইয়াতে জানিবলৈ কথা যে আমি টেট পৰীক্ষা দি আমি পাছ কৰি আমি এটা চাকৰি ল'ম শিক্ষকৰ তো শিক্ষকৰ আমাৰ প্ৰথম কামটো হ'ল আমাৰ ল'ৰা ছোৱালীক বুজাবৰ কাৰণে যেতিয়া আমি পঢ়াব যাওঁ প্ৰথমতে আমাৰ ষ্টুডেণ্টক আমি মুখেৰে ক'ব লাগিব মানে যি কথাখিনি আমি ক'ম সেইখিনি ষ্টুডেণ্টে শুনাৰ পিছতহে বুজিবৰ চেষ্টা কৰিব এইটো কাৰণে আমাৰ যেতিয়া আমি ষ্টুডেণ্টৰ ওচৰত আমি প্ৰেজেণ্ট কৰিম তেতিয়া আমাৰ যি উচ্চাৰণ আছে যি আমি ক'ব বিচাৰিছোঁ আমাৰ ভাৱ এইখিনি যাতে ভুল ত্ৰুটি নাথাকে সেইটোৰ ক্ষেত্ৰত আমাৰ গুৰুত্ব দিব লাগিব আৰু আমাৰ জোৰ দিব লাগিব শব্দবোৰৰ ক্ষেত্ৰত শুদ্ধ উচ্চাৰণৰ ক্ষেত্ৰত আমাৰ বহুত জোৰ দিব লাগিব দ্বিতীয়তে যে পিতৃ মাতৃ তথা অভিভাৱকসকলে ভাষা শিক্ষাৰ ক্ষেত্ৰত কোনটো ৰূপ গ্ৰহণীয় তাক ছাত্ৰসকলক বুজাই দিব লাগে ইয়াতে কথা যে পিতৃ মাতৃ প্ৰথমত ষ্টুডেণ্টে বা শিশুৱে প্ৰথমতে কিন্তু অভিভাৱক পিতৃ মাতৃৰ পৰাই সিহঁতে ভাষা শিক্ষাটো গ্ৰহণ কৰে সেইটো কাৰণে যেতিয়া পিতৃ মাতৃয়ে কথা পাতিব তেতিয়া ল'ৰা ছোৱালীৰ ওচৰত কেনেকুৱা ধৰণৰ উচ্চাৰণ ক'ব লাগিব বা কি ক'ব লাগিব সেইটোৰ ক্ষেত্ৰতো অভিভাৱকসকলে অকণমান বুজি চিন্তি কথা পাতিব লাগে সাধাৰণতে কথিত ভাষাত ঘৰত কথা পতা হয় কিন্তু বিদ্যালয়ত সেই ভাষা নচলে ইয়াতে আৰু এটা কথা যে ঘৰতে যিটো ভাষাত কথা কোৱা হয় কেতিয়াবা কি হয় সেইটো ভাষাতে কিন্তু স্কুলত কিন্তু নহয় অকণমান বেলেগ ধৰণে কোৱা হয় বা আমাৰ শুদ্ধ যিটো আছে শুদ্ধ লেংগুৱেজটো কোৱা হয় আৰু ঘৰতে যিটো কথিত আছে কথিত ভাষাটো আমাৰ চলি যায় গতিকে পৰাপক্ষত মান্য ভাষাতে তেওঁলোকক কথাবোৰ শুনাব লাগে যিটো মান্য ভাষা আছে এইটো ভাষাতে যদি তেওঁলোকক কোৱা হয় তেতিয়াহে তেওঁলোকৰ যি আমাৰ শুনাৰ যিটো স্কিল আছে এইটো বাঢ়িব আৰু তৃতীয়তে ইয়াতে শ্ৰুতলিপি দিয়াৰ সময়ত শুদ্ধ উচ্চাৰণৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন কাৰণ শ্ৰুতলিপি লিখি যোৱাৰ সময়ত ছাত্ৰসকলৰ শ্ৰৱণ শক্তি সূক্ষ্ম হোৱাৰ লগতে লিখাতে হাতখন ভালকৈ আহে আৰু ইয়াতে যেতিয়া আমি শ্ৰুতলিপি ল'ম ষ্টুডেণ্টৰ তেতিয়া কি হয় শ্ৰুতলিপি লিখাৰ সময়তে তেওঁলোকৰ প্ৰথমতে লিখাৰ আগতে তেওঁলোকক ভালকৈ শুনিব লাগিব শুনিলেহে তেওঁলোকে লিখিব পাৰিব সেইকাৰণে ছাত্ৰসকলৰ কি হয় শ্ৰুতলিপি বেছিকৈ কৰাব লাগে তাৰ ফলত শ্ৰৱণ শক্তি অতি সূক্ষ্ম হয় আৰু ইয়াৰ লগতে লিখা যি আছে লিখাও ভাল হয় গতিকে শ্ৰুতলিপি অভ্যাস বিদ্যালয়ৰ অতি দৰকাৰ ইয়াতে কৈছে যে শ্ৰুতলিপি আমাৰ স্কুলত খুবেই দৰকাৰী হৈ পৰে ইয়াতে চতুৰ্থতে মাক দেউতাক অভিভাৱক আদিয়ে
কথা পাতোঁতে দৃষ্টি ৰাখিব লাগে যে সিহঁতে শুনা শব্দবোৰে সিহঁতৰ চৰিত্ৰ গঠনত সহায় কৰিব পাৰে। চতুৰ্থতে যে ঘৰত যে মাক দেউতাক বা অভিভাৱক থাকে তেওঁলোকক কথা পাতোঁতে এইটো চিন্তা ৰাখিব লাগে বা দৃষ্টি ৰাখিব লাগে যে যি কথাবোৰ তেওঁলোকে কৈ আছে এইবোৰ ল'ৰা ছোৱালীয়ে শুনাৰ পিছত তেওঁলোকৰ সেইটো ক্ষেত্ৰতে চৰিত্ৰ গঠন হ'ব। এতিয়া কোনোবাৰ বা ধৰক এজনৰ ঘৰত যদি তেওঁলোকৰ মা দেউতাক বা অভিভাৱকৰ ভিতৰত সদায় যদি কাজিয়া হৈ থাকে তেতিয়াহ'লে কিন্তু ল'ৰা ছোৱালীয়ে সেইবোৰ শিকিব আৰু ভৱিষ্যতে তেওঁলোকৰ তেনেকৈ ধৰণে বিল্ড হ'ব আৰু গঠন হ'ব। যেতিয়া তেওঁলোকৰ তেনেকৈ ধৰণৰ গঠন হ'ব তেতিয়ালৈকে তেওঁলোকৰ চৰিত্ৰ তেনেকুৱা হৈ যাব। সেইটো কাৰণে খেয়াল ৰাখিব লাগে যাতে অভিভাৱকে আৰু মাক দেউতাকে যাতে ঘৰৰ পৰিৱেশটো তেনেকুৱা বনাব লাগে যিটো বা যেনেকুৱা ধৰণৰ তেওঁলোকে বিচাৰিব মানে তেওঁলোকৰ ল'ৰা ছোৱালীহঁতক ডেভেলপ মানে যেতিয়া ডাঙৰ হ'ব কেনেকুৱা ধৰণৰ সিহঁতৰ চৰিত্ৰ হ'ব লাগে তেনেকুৱা ধৰণেই ঘৰৰ পৰিৱেশটো বিল্ড কৰি তুলিব লাগে। পঞ্চমতে পৰিৱেশৰ পৰাও শ্ৰৱণ শক্তিৰ বিশেষ বিকাশ হ'ব পাৰে। যেনে এজন শিশুৱে যেতিয়া হিন্দী কয় তেতিয়া বুজিব লাগিব যে তাৰ পৰিৱেশত কোনোবা হিন্দীভাষী লোক আছে যাৰ পৰা কথা শুনি সি হিন্দী ভাষাটো আয়ত্ত কৰিলে। ইয়াতে হিন্দী ভাষাটো ছেকেণ্ড লেংগুৱেজ বুলি ধৰিব লাগিব যদি তেওঁ ফাৰ্ষ্ট লেংগুৱেজটো শিকাৰ পিছতে যদি কোনো এটা লেংগুৱেজ তেওঁ ক'ব পাৰে। যেতিয়া তেওঁ নতুন এটা বেলেগ লেংগুৱেজ এটা ক'ব পাৰিব তেতিয়া আমাৰ ধৰিব লাগিব যে ল'ৰা ছোৱালীয়ে সেই যে ভাষাটো আছে ওচৰৰ বা তেওঁ ক'ৰবাৰ পৰা যেনেকৈ আমি আজিকালি টিভিৰ পৰা বা আজিকালি ইউটিউবৰ বহুত স্প্ৰেড হৈ গৈছে সেইটো কাৰণে সকলোৰে ঘৰতে মোবাইল আছে ইউটিউব চাই থাকে ল'ৰা ছোৱালীবোৰে তো তেওঁলোকে হিন্দী লেংগুৱেজটো যিটো আছে এইখন ডেভেলপ হৈ যায় কাৰণ তেওঁলোকে এই হিন্দী লেংগুৱেজটো তেওঁলোকে শুনি আছে শুনাৰ ফলতে তেওঁলোকৰ শ্ৰৱণ শক্তি বাঢ়ি আছে শ্ৰৱণ শক্তি বাঢ়াৰ ফলতে তেওঁলোকে এইটো ভাষা শিকিব পাৰিছে। গতিকে পৰিৱেশে ভাষা শিক্ষাৰ ক্ষেত্ৰত শ্ৰৱণৰ মাধ্যমত এক বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এতিয়া আমি শ্ৰৱণৰ বিষয়ে আলোচনা কৰিলোঁ। তো নেক্সট আমাৰ যিখন আছে ভাষা শিক্ষাৰ ক্ষেত্ৰত কথন। এতিয়া কথাটো হ'ল কথন মানে আমাৰ স্পিকিং মানে কথা পতা। এতিয়া কথা কেতিয়া পাতিব পাৰিব? শিশুৱে প্ৰথম মাতৃভাষাতে কথা ক'বলৈ আৰম্ভ কৰে আৰু ই মাকৰ পৰাই শিকি লয়। তাৰপিছত অন্যক অনুকৰণ কৰি কথা ক'বলৈ আৰম্ভ কৰে। তাৰ মানে কি আমাৰ প্ৰথমতে যে লেংগুৱেজটো আছে মানে যিটো আমি কথা কওঁ মাতৃভাষাতে কথা কওঁ বা আমি ছেকেণ্ড লেংগুৱেজত কথা পাতাৰ ক্ষেত্ৰত আমাৰ প্ৰথমটো কি যে আমাৰ প্ৰথমতে শুনিব লাগিব শুনাৰ পিছতহে আমি ছেকেণ্ড আমাৰ কি হয় যে সেইটো অনুকৰণ কৰি যে কেনেকৈ কথা পাতে এইটো শুনাৰ পিছতে ল'ৰা ছোৱালীয়ে কি কৰে কথাৰ কোৱাৰ চেষ্টা কৰে আৰু সেইটো বেছি কি হয় প্ৰথমতে ল'ৰা ছোৱালীসকলে কিন্তু ঘৰতে অভিভাৱক পিতৃ মাতৃৰ যি আছে তেওঁলোকৰ ভিতৰত কিন্তু পিতৃৰ পৰা মাতৃৰ লগত কিন্তু বেছি সময় ইহঁতে স্পেণ্ড কৰে। তো কি হয় তেতিয়া ইহঁতৰ যি মাৰ লগত যিটো টান আছে সেইটো বাঢ়ে আৰু তেওঁলোকৰ কথা পতাৰ ক্ষেত্ৰত তেওঁলোকৰ স্কিল ডেভেলপ হয় আৰু তেতিয়াৰ পৰা তেওঁলোকে কথা কোৱা আৰম্ভ কৰে যিটো মাৰ পৰা বেছি আহে মানে মাকৰ পৰা শিকি লয় বুলি ইয়াতে কৈছে। তাৰপিছত অন্যক অনুকৰণ কৰি কথা ক'বলৈ আৰম্ভ কৰে। এইখিনি সময়ত মাকে যত্ন লোৱা উচিত যাতে শিশুটোৱে ঠিকমতে কথাখিনি উচ্চাৰণ কৰিব পাৰিছে। এইখিনি সময়ত ব্যাকৰণৰ প্ৰয়োগ নাথাকে গতিকে দুই এটা ভুলকৈ হ'লেও তাক স্পষ্টভাৱে কথা ক'ব দিব লাগে আৰু ইয়াৰ যোগেদিয়ে তাৰ বাকশক্তি বাঢ়ে। তাৰ মানে কি আমাৰ যেতিয়া ল'ৰা ছোৱালীয়ে কথা পতা আৰম্ভ কৰিব তেওঁলোকৰ কি হ'ব শব্দবোৰ কিন্তু উচ্চাৰণ কিন্তু সঠিকভাৱে নহ'ব তেতিয়া কিন্তু সিহঁতক কিন্তু ক'ব দিব লাগে। ক'লে কি হ'ব সিহঁতৰ যে প্ৰেক্টিছ হৈ থাকিব আৰু উচ্চাৰণটো যাতে শুদ্ধকৈ কৰে সেইটো কাৰণে আমাৰ অকণমান মন দিব লাগিব যাতে সিহঁতে শুদ্ধ উচ্চাৰণটো কৰিবৰ কাৰণে সিহঁতক ক'ব লাগিব যে যদি কিবা উচ্চাৰণ যদি ভুলকৈ কৈছে তেতিয়া এইটো উচ্চাৰণ সিহঁতক কৈ দিব লাগে যে নহয় এইটো নহয় আমাৰ এইটো ক'বহে লাগে। ল'ৰা ছোৱালীয়ে যিমান কথা কয় সিমানেই তাৰ ভাষা কোৱাৰ দক্ষতা বাঢ়ে। বিদ্যালয়লৈ নোযোৱাকৈও কথিত ভাষাতেই মাতৃভাষাক আয়ত্ত কৰা সম্ভৱ আৰু এইটো বস্তু আমাৰ সকলোৱে জানো যে আমি যদি চিন্তা কৰোঁ আমি স্কুলত যোৱাৰ আগতে কিন্তু আমি বহুখিনি ভাষা আমাৰ মাতৃভাষা আমি শিকিলোঁ।
ইয়াৰ পিছত যেতিয়া স্কুলত যাওঁ তেতিয়া স্কুলৰ পৰা আমি নতুন নতুন শব্দ শুনি আমাৰ যি আছে আমাৰ কথনটো সুন্দৰকৈ আৰু আমি শ্বেডিউল হিচাপে আমি ক'বলৈ শিকোঁ। বিদ্যালয়লৈ নোযোৱাকৈও কথিত ভাষা মাতৃভাষা আয়ত্ত সম্ভৱ। সেয়েহে কথিত ভাষাৰ অনুশীলন কেতিয়াও বন্ধ কৰিব নালাগে। আমি এতিয়া আহি যাওঁ পঠনত। এতিয়া কথা হ'ল শ্ৰৱণ কথনৰ পিছত আমি যেতিয়া পঠনত আহি যাওঁ, পঠনৰ যোগেদি ভাষাৰ যি শিক্ষা, ইয়াতে কৈছে যে পঠনৰ যোগেদি ভাষা শিকাৰ পাঠ আৰম্ভ হয়। ইয়াৰ যোগেদি জ্ঞান ভাণ্ডাৰ উন্মুক্ত হয়। ভাষাৰ কিতাপ এখন পঢ়িলে সেই ভাষাটোৰ বৈজ্ঞানিক বিশ্লেষণ আমাৰ জ্ঞাত হয়। সাহিত্য পাঠে আমাৰ মনত ৰুচিবোধ জন্মায়। বিজ্ঞানৰ গ্ৰন্থই বিশ্লেষণ ক্ষমতা বঢ়ায় আৰু দৰ্শন শাস্ত্ৰৰ অধ্যয়নে আমাৰ মননশীলতাৰ বিকাশ ঘটায়। গতিকে ছাত্ৰ ছাত্ৰী বা শিশুক ভাষা শিক্ষা তথা জ্ঞান দিবলৈ পঠনৰ অভ্যাস কৰাব লাগিব। আমাৰ পঢ়িলে কি হয়, আমি যেতিয়া কিতাপ পঢ়োঁ, আমি যিটো টপিকৰ ওপৰত আমি কিতাপ পঢ়িম সেইটো টপিকৰ কিন্তু আমাৰ জ্ঞান বাঢ়িব আৰু জ্ঞান বঢ়াৰ ফলত আমি কিন্তু সেইটো টপিক বা সেইটো বিষয়ৰ প্ৰতি আমি অগ্ৰসৰ বা আমাৰ বহু জ্ঞান আমি অৰ্জন কৰিবলৈ সক্ষম হ'ম। যেনেকৈ আমি যদি বিজ্ঞানৰ কিবা এটা কিতাপ পঢ়োঁ তেতিয়াহ'লে আমাৰ কি হ'ব, বিশ্লেষণ ক্ষমতা বঢ়াব। দৰ্শন শাস্ত্ৰ যদি আমি এটা পঢ়োঁ তেতিয়া আমাৰ মননশীলতাৰ বিকাশ ঘটাব। ইয়াতে পঠনৰ যোগেদি বিভিন্ন গ্ৰন্থৰ ৰচনা ৰীতি শব্দ প্ৰয়োগ শব্দবিলাকৰ গুৰুত্বৰ এই বিষয়ে তেওঁলোকৰ জ্ঞান আহৰণ কৰে। গতিকে পঠন নোহোৱাকৈ ভাষা শিকাটো অসম্ভৱ কথা। ইয়াৰ পিছত আমি 4 নম্বৰ যি আছে আমাৰ লিখা কথাটো শ্ৰৱণৰ দৰে প্ৰাথমিক কথা নহয়, কাৰণ লিখিবলৈ কিছুমান উপকৰণৰ প্ৰয়োজন হয়, যেনে বৰ্ণমালা আখৰ আদি বিষয়ে শিশুৱে জানিব লাগিব। এইটো বস্তু ঠিক আপুনি নিজকে এবাৰ যদি চিন্তা কৰে, আপুনি যেতিয়া ঘৰৰ পৰা প্ৰথমে স্কুলত গৈছিলে মাতৃভাষা ক'ব পাৰিছিলে, শুনিলে আপুনি বুজিব পাৰিছিলে। পিছে আপুনি যেতিয়া পঢ়াৰ ক্ষেত্ৰত আপোনালোকে প্ৰথমতে পঢ়িবলৈ যাতে আমাৰ বৰ্ণমালাখিনি আমাৰ প্ৰথমতে জানিব লাগিব আৰু লিখনৰ ক্ষেত্ৰতো আমাৰ প্ৰথমতে বৰ্ণমালা আখৰ আদি এইবোৰ আমাৰ কিন্তু শিকিবলগীয়া হৈছিলে। আকৌ লিখনৰ যোগেদি অন্যক মনৰ কথাখিনি অৱগত কৰিব পাৰি। আমি যেতিয়া আমি লিখিও আমাৰ যি মনৰ ভাৱ আছে সেইখিনি আমি প্ৰকাশ কৰিব পাৰোঁ। যেনেকৈ আমি আজিকালি মেছেজিং কৰি থাকোঁ হোৱাটছএপত, ফেচবুকত বা যি আছে আমাৰ ছ'চিয়েল আমি কমিউনিকেশ্যন কৰাৰ, আমি লিখি আমি মনৰ ভাৱ প্ৰকাশ কৰোঁ। গতিকে ইয়াতে অন্যক অৱগত কৰিব পৰাকৈ লিখনৰ সম্পূৰ্ণ ৰকমে উপযুক্ত কৰি তুলিব লাগিব। লিখনৰ দ্বাৰাই শাৰীৰিকভাৱে বাধাগ্ৰস্ত শিশুৱে নিজৰ মনৰ কথা প্ৰকাশ কৰিব পাৰে। ইয়াতে ডাঙৰ কথা এটা যে বাক শক্তি মানে যিহঁতে কথা পাতিব নোৱাৰে, বাধাগ্ৰস্ত, শাৰীৰিক বাধাগ্ৰস্ত, তেওঁলোকে কিন্তু তেওঁলোকে মুখে কথা পাতিব নোৱাৰিলেও তেওঁলোকে কিন্তু লিখি কিন্তু তাৰ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰে। তাৰমানে মাতৃভাষা বা ভাষা শিক্ষণৰ ক্ষেত্ৰত লিখন খুবেই জৰুৰী এটা বস্তু। গতিকে শিশুক পঢ়াশালীলৈ অহাৰ লগে লগে লিখনৰ গুৰুত্ব সম্পৰ্কে ভালদৰে বুজাই কোৱাৰ দৰকাৰ। দ্বিতীয়তে, লিখনৰ লগত ৰুচিবোধৰ কথা জড়িত হৈ আছে। ভাল আখৰ হ'লে লিখাৰ কথাখিনি সহজে বুজি পায়। আখৰক লাগবান্ধ নোহোৱাকৈ ব্যৱহাৰ কৰাটো মানুহৰ এটা অন্য মনস্কতাৰ চিন। গতিকে সুস্থ মন এটা চিনাকি দিয়াৰ লগতে সুলিখনে কথাখিনি অন্যক বুজাত সহায় কৰে আৰু লিখকৰ সৌন্দৰ্যবোধৰ ধাৰণা প্ৰকট কৰে। সেয়েহে অভিভাৱক আৰু শিক্ষকসকলে লিখন বিদ্যাৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগে। লিখন বিদ্যাই জ্ঞানক আৰু ভাৱক স্থায়িত্ব দিয়ে। এই কথা মনত ৰাখি লিখন বিদ্যাৰ প্ৰতি সচেষ্ট হোৱাটো অতি দৰকাৰী। তো ইয়াতে আমাৰ যি লেংগুৱেজৰ ভাষা শিক্ষণ বা মাতৃভাষা শিক্ষণৰ ক্ষেত্ৰত যে শ্ৰৱণ কথন পঠন আৰু লিখনৰ ভূমিকা কি এইখিনি আপোনালোকে জানিব পাৰিলে। ভিডিঅ'টো কেনেকুৱা লাগিছে এইখিনি আমাক কমেণ্টত জনাব। ইয়াৰ পিছতে আমি যে মাতৃভাষা লেংগুৱেজ 1 অসমীয়া আছে আৰু লেংগুৱেজ 2 ইংলিছ পেপাৰতো আছে। আহক আমি ইংলিছ পেপাৰৰ পৰা চাই লওঁ, কাৰণ বস্তুখিনি ছেমেই হ'ব, জাষ্ট ইংলিছতে হ'ব। তো আহক ইয়াতে আমি ইংলিছতে চাই লওঁ আৰু ইংলিছত কেনেকুৱা ধৰণৰ আছে এইখিনি অকণমান আমি ডিছকাছ কৰি লওঁ। ইয়াতে আছে লেংগুৱেজ স্কিলছ। এনি লেংগুৱেজ ইজ লাৰ্ণ থ্ৰু ইয়ৰ স্কিলছ
এনি লেংগুৱেজ ইজ লাৰ্ণ থ্ৰু 4 স্কিলছ মানে যিকোনো লেংগুৱেজ আপুনি শিকক 4টা স্কিল দৰকাৰী হ'বই দিজ 4 স্কিলছ আৰ লিসনিং স্কিল স্পিকিং স্কিল ৰিডিং এণ্ড ৰাইটিং এই 4টা যদি স্কিল নাথাকে তেতিয়াহ'লে আপুনি এটা লেংগুৱেজ শিকিব নোৱাৰিব যিকোনো এটা নতুন লেংগুৱেজ শিকিব গ'লেও আপোনালোকৰ প্ৰথমতে এই 4টা স্কিল দৰকাৰ হ'ব লেংগুৱেজ লাৰ্নিং টেক্স প্লেচ থ্ৰু দ্য skills because it is not a visible or touchable thing कि language learning takes place through these skills because মানে এইকেইটা লেংগুৱেজ শিকাৰ ক্ষেত্ৰত আমাৰ এই 4টা স্কিল দৰকাৰ কাৰণ it is not a visible or touchable thing কাৰণ লেংগুৱেজ এটা আপোনাৰ ভিজিবল বস্তু বা টাচেবল বস্তু নহয় a newborn baby after a few months or a year first listens to what its mother or other members say after listening some production is tried without listening this would never have been possible আমি অসমীয়া যিখিনি আলোচনা কৰিছিলোঁ সেন তেনেকুৱা ধৰণেই ইংলিছতো হৈ আছে তে কৈছে যে এজ এ নিউবৰ্ণ বেবি প্ৰথম বছৰ যোৱাৰ পিছত তেওঁলোকে যেতিয়া কথা শুনিব ঘৰৰ মেম্বাৰৰ পৰা মা দেউতাকৰ পৰা তেতিয়া তেওঁলোকৰ কি হ'ব এইটো কথা শুনাৰ পিছতে তেওঁলোকে লাহে লাহে কথা ক'ব চেষ্টা কৰিব উইদাউট লিসনিং যদি তেওঁলোকে কোনো কথা নুশুনে তেওঁলোকৰ ভাষা মানে শিশুৰ ভাষা কেতিয়াও ডেভেলপ নহয় ইয়াতে প্ৰথমতে স্পিকিং স্কিলত যে স্পিকিঙত কি হৈছে যে কথা পাতিব গ'লে যে আফটাৰ লিসনিং কামছ স্পিকিং মানে প্ৰথমতে শুনা ইয়াৰ পিছত আহিব স্পিকিং when we listen to something we tend to answer or reproduction is done in speech or words depending on the age or stage of the learners আমাৰ প্ৰথমতে শুনিব লাগিব শুনাৰ পিছত আমাৰ কথা কোৱা আমি যেতিয়া শুনিম কিবা এটা বস্তু আমি শুনিম তেতিয়া আমি কি কৰিম আমি হেতু আমি এনসার কৰিব চেষ্টা কৰিম কাৰণ আমাৰ ব্ৰেইন তেনেকা ধৰণে কাম কৰে আমি যদি কিবা এটা বস্তু শুনো পিছতে এটো কোৱেশ্চন বা হোক বা যেটো আমি জানা বস্তু আমি এটো আমি চিন্তা কৰিম চিন্তা কৰাৰ পিছত আমি কি কৰিম এনসার দিয়ে চেষ্টা কৰিম যেটো কহব ৰিপ্ৰডাকচন তো আমাৰ যেতিয়া ৰিপ্ৰডাকচন ইজ ডান in speech or words depending on the age or stage of the learners এতিয়া ৰিপ্ৰডাকচন তো ডিপেন্ড কৰিব এতিয়া ধৰক 5 বছৰৰ লৰা ছোৱালীৰ ক্ষেত্ৰত আৰু 20 বছৰ যি আছে আমাৰ ইউথ আছে তেওঁলোকৰ কিন্তু ৰিপ্ৰডাকচন বেলেগ হ'ব কাৰণ তেওঁলোকে শুনাৰ পিছতে হেতু এটা বেলেগ ধৰণে চিন্তা কৰিব পাৰিব কিন্তু 5 বছৰৰ লৰা ছোৱালীয়ে তেওঁলোকৰ ধৰণৰ ৰিপ্ৰডাকচন কৰিব নোৱাৰিব সো লিসনিং এণ্ড স্পিকিং both are reciprocal listening and speaking are called active skills because they take place immediately and without them communication is not possible listening and speaking skill এই দুটা কোৱা হ'ব active skill বুলি কাৰণ এই দুটা হল কমিউনিকেশনৰ একেবাৰে প্ৰথম প্লেছত আহে Reading and writing skills are the next steps of listening and speaking. Listening আৰু speaking or পিছত মানে শুনা আৰু কোৱাৰ পিছতে আমাৰ আহিব reading and writing skills. To learn the alphabet communication is not possible. Reading and writing skills are the next steps of listening and speaking. We have to learn the alphabet of the language before writing or reading. In case of listening and speaking, knowledge of the alphabet or letter is not important or necessary. ইয়াতে আমাৰ মন কৰিবলৈ কথা যে আমি লিখাৰ ক্ষেত্ৰত আৰু পঢ়াৰ ক্ষেত্ৰত আমাৰ প্ৰথমতে কিন্তু আমাৰ বৰ্ণমালা যি আছে alphabet যি আছে আমাৰ এইখিনি কিন্তু জানিব লাগিব নহলে কিন্তু আমি ৰাইটিং আৰু ৰিডিং আমি কৰিব নোৱাৰিম কিন্তু আমি লিসনিং আৰু স্পিকিং স্কিল কিন্তু এবোৰ অ্যালফাবেট নিশিকাকৈ আমি কিন্তু এখিনি অৰ্জন কৰিব পাৰি simply listening to a particular sound one can repeat or react মানে কোনো এটা সাউন্ড শুনাৰ পিছতে কিন্তু লৰা ছোৱালীয়ে ক'ব পাৰিব বা ৰিপিট কৰিব পাৰিব
ফুল্লি নোৱাৰিলেও কিবা নহয় কিবা এটা ইয়াতে যিটো ৰিপিট বা ৰিয়েক্ট কৰিব পাৰিব। ইয়াতে ৰিডিং এণ্ড ৰাইটিং আৰ কল্ড পেছিভ স্কিল। ৰিডিং আৰু ৰাইটিং হ'ল পেছিভ স্কিল। এ পাৰ্চন কেন লিভ উইদাউট ন'য়িং হাউ টু ৰিড এণ্ড ৰাইট। বহুতে আছে যে লিখা পঢ়া কেতিয়ালৈকে শিকা নাই, তেওঁলোকে কিন্তু কথা পতা আৰু শুনিও কিন্তু যিটো ভাষাৰ স্কিলটো আছে সেইটো বঢ়াব পাৰে। বাট উইদাউট দ্য এবিলিটি অফ লিছনিং এণ্ড স্পিকিং ওৱান কেন নট ছাৰ্ভাইভ। কিন্তু ইয়াতে কথাটো হ'ল যে আমাৰ পৰিৱেশত কিন্তু থাকিব গ'লে কিন্তু আমাৰ লিছনিং স্পিকিঙৰ উপৰিও আমাৰ কিন্তু ৰিডিং ৰাইটিং স্কিলটো আমাৰ বহু দৰকাৰী। ইয়াতে কেইটামান ষ্টেপছ আছে, যিকেইটা ষ্টেপছ আমাৰ লিছনিং স্পিকিং ৰিডিং ৰাইটিং স্কিল ডেভেলপ কৰিব পাৰে, বা আমি স্কুলত আমি টিচাৰ হোৱাৰ পিছতে আমি ল'ৰা ছোৱালীসকলক কেনেকৈ আমি ডেভেলপ কৰিম সেইটো বিষয়ে আমি ইয়াতে কেইটামান পইণ্ট পাম। এইকেইটা পইণ্ট কিন্তু আমাৰ কিন্তু কুৱেশ্যনত কিন্তু আহে। কুৱেশ্যনকেইটা কেনেকৈ আহে, কুৱেশ্যনকেইটা আহি যাব যে তেনেকুৱা ধৰণৰ এটা লাইন দি দিব যে আপুনি যেতিয়া ক্লাছৰুমত যেতিয়া ল'ৰা ছোৱালীসকলক পঢ়াই থাকিব তেতিয়া কোনখন স্কিল আপোনালোকে ব্যৱহাৰ কৰিব। এইটো কিন্তু আমি কিন্তু যেতিয়া আমি এই টপিকবোৰ আমি ভালকৈ আমাৰ বুজা হ'ব তেতিয়াহে আমি কিন্তু এই কুৱেশ্যনখিনি কৰিব পাৰিম। আমাৰ যিখিনি MCQ কৰিছে MCQৰ পৰা বহুতখিনি আহিব পাৰে, কিন্তু মেক্সিমাম কিন্তু আমাৰ বুজিহে কৰিব লাগিব, যিখিনি এইটো ভিডিঅ'তে আমি প্ৰথমতে আলোচনা কৰিছিলোঁ। এতিয়া আমি আহি যাওঁ লিছনিং স্কিল ডেভেলপ কৰাৰ যি আছে। ইন দ্য ক্লাছৰুম চিটুৱেশ্যন দ্য টিচাৰ হেজ টু ইউজ অডিঅ' চাউণ্ড অফ থিংছ অবজেক্টছ এণ্ড এক্সপেক্ট দ্য লাৰ্নাৰ্ছ টু ৰেছপণ্ড আফটাৰ লিছনিং। ইয়াতে ক্লাছৰুমত যেতিয়া টিচাৰে কিবা এটা ক'ব তেতিয়া যি টিচাৰৰ মানে ভইচ বা আৱাজ যিটো চাউণ্ড আছে, এই চাউণ্ডটো যিটো আছে ইয়াতে কি দিয়া আছে যে ইউজ অডিঅ' চাউণ্ড অফ থিংছ অবজেক্টছ এণ্ড এক্সপেক্ট দ্য লাৰ্নাৰ্ছ টু ৰেছপণ্ড আফটাৰ লিছনিং। টিচাৰে কিবা এটা কোৱাৰ পিছতে বা কিবা এটা চাউণ্ড, কিবা অবজেক্টৰ চাউণ্ড, মানে ধৰক কিবা থিংছ বা কিবা এটা কথা যিটো চাউণ্ড আছে, সেই চাউণ্ডটো শুনাৰ পিছতে যে আমাৰ ডগে কেনেকৈ বাৰ্ক কৰে বা বেলেগ বেলেগ চাউণ্ড আমি শুনাৰ পিছতে ছাত্ৰ ছাত্ৰীসকলক সেইখিনি ৰিপিট কৰাৰ দিশে আমাৰ ষ্টুডেণ্টক ক'ব লাগিব যে আপোনালোকে ৰেছপণ্ড কৰাৰ পিছত আপোনালোকে বুজিব পাইছেনে নাই। তাৰ ফলতে কি হ'ব, টিচাৰ এজনে বুজিব পাৰিব যে ষ্টুডেণ্টে কিমান লিছনিং স্কিল ডেভেলপ হৈছে। যদি লিছনিং স্কিল ডেভেলপ হোৱা নাই তেতিয়াহ'লে তেওঁলোকৰ প্ৰথমতে লিছনিং স্কিলটো ডেভেলপ কৰিব লাগিব। ৰিপিটেশ্যন অৰ প্ৰেক্টিছ অফ ছাচ এক্সাৰচাইজেছ শুড বি ডান। ইয়াতে ৰিপিটেশ্যন আৰু প্ৰেক্টিছ কৰাই থাকিব লাগিব। ইউজ অফ বিউটিফুল লেংগুৱেজ ৰিদম বাই দ্য টিচাৰ এণ্ড টু বি ফলোড বাই দ্য লাৰ্নাৰ্ছ হেল্প ট্ৰিমেণ্ডাছলি ইন লাৰ্ণিং অফ লেংগুৱেজ। যেতিয়া আমি কোনো এটা বিউটিফুল লেংগুৱেজৰ কিবা ৰিদমেটিকেলি আমি টিচাৰে যদি এইখিনি ষ্টুডেণ্টক পঢ়ায় তেতিয়াহ'লে ষ্টুডেণ্টে কি কৰিব, ষ্টুডেণ্টে টিচাৰক ফ'ল' কৰে। যেতিয়া ষ্টুডেণ্টে কোনো এটা শব্দ ৰিদমেটিকেলি তেওঁলোকক ভাল লাগিব তেতিয়া তেওঁলোকে ৰিপিট কৰিব, আৰু ৰিপিট কৰাৰ ফলতে কিন্তু তেওঁলোকৰ এটা লেংগুৱেজ শিকা হৈ যাব। চিলেক্ট লেংগুৱেজ আইটেমছ লেংগুৱেজ গেমছ হেল্প ভেৰি মাছ ইন লাৰ্ণিং লেংগুৱেজ বাই লিছনিং স্কিলছ। এতিয়া চিলেক্ট লেংগুৱেজ আইটেমছ, যি লেংগুৱেজৰ যি বস্তুখিনি আছে, লেংগুৱেজ গেম আছে, লেংগুৱেজ কেনেকৈ শিকিব লাগে, এইবোৰ ছাত্ৰ ছাত্ৰীসকলক কিন্তু বহুত হেল্প কৰে লেংগুৱেজ স্কিলটো ডেভেলপ কৰাৰ ক্ষেত্ৰত। এতিয়া আমি আহি যাওঁ স্পিকিং স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত যে আফটাৰ লিছনিং প্ৰথমতে আমাৰ শুনিব লাগিব, শুনাৰ পিছতে আমাৰ কথা কোৱা। আফটাৰ লিছনিং দ্য লাৰ্নাৰ শুড বি ইনস্পায়াৰ্ড টু প্ৰডিউচ অৰেলি হোৱাট দে লিছন। চেম যে প্ৰথমতে ছাত্ৰ ছাত্ৰীসকলক কিমানখিনি শুনিছে, যদি ভালকৈ শুনিছে তেতিয়া তেওঁলোকে সেইখিনি এই যে যিটো বস্তু টপিক আলোচনা কৰিছিলে সেইটো টপিক ষ্টুডেণ্টে ৰিপিট কৰিব পাৰিব বা সিহঁতে এইটো বস্তু ক'ব পাৰিব যিটো শুনিছে। ৰিদমছ পেয়াৰ ৱৰ্ডছ শুড বি ইউজ। যেতিয়া আমাৰ লিছনিং বা টিচাৰে পঢ়াই থাকিব তেতিয়া ৰিদমছবোৰ ইউজ কৰিব লাগে আৰু পেয়াৰ ৱৰ্ডছবোৰ ইউজ কৰিব যাতে ষ্টুডেণ্টৰ এইটো মনোগ্ৰাহী হয় আৰু তেওঁলোকৰ শ্ৰৱণ শক্তি বৃদ্ধি হোৱাৰ লগে লগে সেইখিনি মানে মটিভেশ্যনৰ ক্ষেত্ৰতে সহায় কৰে আৰু তেওঁলোকে ইণ্টাৰেষ্টিং
বস্তুবোৰ পাই ইহঁতে যাতে এইটো বস্তু বা এইটো ৱৰ্ড বা যিটো লেংগুৱেজ আছে এইটো কোৱাৰ চেষ্টা কৰে তেনেকৈ ধৰণে আমাৰ ষ্টুডেণ্টক কথা ক'ব দিব লাগিব তেতিয়াহে তেওঁলোকৰ স্পিকিং স্কিলটো ডেভেলপ হ'ব যেনেকৈ নেৰেশ্যন অফ ষ্টৰি শুনাৰ পিছতে সেইবোৰ ষ্টৰি নেৰেশ্যন কৰা বা ঘৰতে কি হ'ল বা তেওঁলোকে কি কৰিলে এইবোৰ ষ্টৰি তেওঁলোকক ক'ব দিব লাগে সকলোৰে ক্ষেত্ৰত ক্লাছৰুমৰ সকলোৰে আগতে যাতে তেওঁলোকে কোৱাৰ ফলতে তেওঁলোকৰ যাতে এই স্পিকিং স্কিলটো যাতে ডেভেলপ হয় আৰু তেওঁলোকক ক'ব দিব লাগে প্ৰথমতে মাতৃভাষাত আৰু ইয়াৰ লগে লগে যিটো ভাষা সিহঁতে ভালকৈ ক'ব পাৰে সেইটো ভাষাতে তেওঁলোকক নেৰেশ্যন কৰিব দিব লাগে কাৰণ স্পিকিং স্কিল লাহে লাহে ডেভেলপ হৈ থাকিব আৰু লগে লগে তেওঁলোকৰ মাতৃভাষাখিনি আৰু নতুন লেংগুৱেজো শিকাৰ ক্ষেত্ৰতে সুবিধা হ'ব ইভেণ্টছ অৰ চাৰ্চ লেংগুৱেজ আইটেমছ motivating or stimulating the learners by language learning aids audio visual aids তেওঁলোকক মোটিভেট কৰিব লাগে নতুন লেংগুৱেজবোৰ শুনাৰ ক্ষেত্ৰত আৰু অডিঅ' ভিজুৱেল এইডছবোৰো দিব লাগে তেওঁলোকক মানে তেওঁলোকে ইউটিউবে যেনেকৈ ভিডিঅ' দি আছে ইউটিউবৰ ভিডিঅ'তে কি হয় ইয়াতে দুটা বস্তু আছে অডিঅ' আছে আৰু ভিডিঅ' আছে সেইবোৰ তেওঁলোকক দেখাই তেওঁলোকক মোটিভেট কৰাব লাগে providing ample scope for practice drills তেওঁলোকক প্ৰভাইড কৰিব লাগে স্কোপ দিব লাগে তেওঁলোকৰ প্ৰেক্টিছখিনি কৰাৰ কাৰণে ৰিডিং এণ্ড ৰাইটিং এতিয়া আহি যায় এটা লেংগুৱেজ যেতিয়া আমি শিকোঁ তেতিয়া ৰিডিং আৰু ৰাইটিঙৰ যিটো আমাৰ থিংছ আছে এইটো বহুত জৰুৰী হয় ৰিডিং এণ্ড ৰাইটিং আৰ বেছড অন দ্য নলেজ অফ এলফাবেটছ প্ৰথমতে মেইন কথা হ'ল যেন ৰিডিং আৰু ৰাইটিং কৰিব গ'লে আমাৰ প্ৰথমতে এলফাবেট দৰকাৰী হ'ব বাই ইউজিং টিচিং লাৰ্ণিং মেটেৰিয়েলছ অডিঅ' ভিজুৱেল এইডছ নলেজ অফ দ্য এলফাবেট ইজ গিভেন টু লাৰ্ণাৰ্ছ when the learners reproduce by listening and looking at a particular thing the shape of this is made to be copied ইয়াতে কি হ'ব যে ষ্টুডেণ্টক যেতিয়া আমাৰ এলফাবেটখিনি তেওঁলোকক বুজা হ'ব আৰু যেতিয়ালৈকে তেওঁ নুশুনিব ভালকৈ বা শ্বেপখিনি যেতিয়ালৈকে ভালকৈ বুজাৰ চেষ্টা নকৰিব তেতিয়ালৈকে তেওঁলোকৰ শিকা নহ'ব আৰু যেতিয়া তেওঁলোকে ভালকৈ শুনিব আৰু যেতিয়া তেওঁলোকে মুখেৰে ক'ব পাৰিব আৰু লাহে লাহে তেওঁলোকৰ কি হ'ব যে ৰিডিং আৰু ৰাইটিং স্কিলটো বাঢ়ি থাকিব আৰু তেওঁলোকে কি কৰিব ইয়াতে যে when the learners reproduce by listening and looking at the particular thing the shape of this is made to be copied তেওঁলোকে কি হ'ব লাহে লাহে যেতিয়া এই বস্তুবোৰ শুনিব আৰু চাব চোৱাৰ ফলত লাহে লাহে এইটো বস্তু ষ্টুডেণ্টে বা ল'ৰা ছোৱালীয়ে কপি কৰি থাকিব তো ইয়াতে আমি আজি আলোচনা কৰিলোঁ যে আমাৰ ভাষাৰ বা মাতৃভাষাৰ ক্ষেত্ৰত যে শ্ৰৱণ কথন পঠন আৰু লিখনৰ ভূমিকা কি আৰু কেনেকৈ শিকিব লাগে আৰু ছাত্ৰ ছাত্ৰীক কেনেকৈ শিক্ষা দিব লাগে এইটোৰ বিষয়তে আমি আলোচনা কৰিলোঁ ইয়াৰ পৰা কুৱেশ্যন আহিব আমি কেইটামান MCQ কুৱেশ্যন আলোচনা কৰিম নেক্সট ভিডিঅ'ত তো ভিডিঅ'টো কেনেকুৱা লাগিল ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আৰু কিবা যদি কোৱা থাকে আমাৰ কমেণ্টত জনাব আৰু আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ